এতিয়া আমি আৰম্ভ কৰিবলৈ ওলাইছোঁ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ অৰ্থনৈতিক বিজ্ঞানৰ প্ৰথম অধ্যায় প্ৰাক স্বাধীনতা কালৰ ভাৰতীয় অৰ্থব্যৱস্থা অৰ্থাৎ স্বাধীনতাৰ আগত ভাৰতীয় অৰ্থব্যৱস্থা কেনেধৰণৰ আছিল সেই বিষয়ে আমি আলোচনা কৰিবলৈ ওলাইছোঁ। সাম্প্ৰতিক কালৰ ভাৰতীয় অৰ্থনৈতিক ব্যৱস্থাটো এদিনতে সৃষ্টি হোৱা নাই। ইয়াৰ শিপাবোৰ ইতিহাসত বিশেষকৈ 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰাৰ আগৰ প্ৰায় 200 বছৰ ধৰি চলি থকা ইংৰাজ শাসনকালত সোমাই আছে। এই ভিডিঅ'টিত আমি মূলতঃ তিনিটা বিষয়ৰ ওপৰত আলোচনা কৰিম। ঔপনিৱেশিক শাসনত নিম্ন স্তৰৰ অৰ্থনৈতিক উন্নয়ন, কৃষি খণ্ড আৰু উদ্যোগ খণ্ড। প্ৰথম আমি আহিছোঁ ঔপনিৱেশিক শাসনত নিম্ন স্তৰৰ অৰ্থনৈতিক উন্নয়ন। ইংৰাজসকলৰ আগমনৰ আগতে ভাৰতবৰ্ষত এক স্বাধীন অৰ্থব্যৱস্থাই বিৰাজ কৰিছিল। অধিকাংশ ভাৰতীয়ই জীৱিকা আছিল প্ৰধানতঃ কৃষি। ভাৰতবৰ্ষ বিশেষকৈ কপাহ আৰু ৰেচমৰ বস্ত্ৰশিল্প তথা বিভিন্ন ধাতু আৰু মূল্যৱান মণি আদিৰ দৰে হস্তশিল্পত বিখ্যাত আছিল। কিন্তু ঔপনিৱেশিক চৰকাৰে ভাৰতীয় অৰ্থব্যৱস্থাৰ উন্নতি কৰাতকৈ ব্ৰিটিছসকলৰ আৰ্থিক স্বাৰ্থৰ সুৰক্ষিত কৰা আৰু অগ্ৰগতিতহে অধিক গুৰুত্ব আৰোপ কৰিছিল। ব্ৰিটিছসকলে দেশত এনেধৰণৰ কিছুমান নীতি প্ৰয়োগ কৰিছিল যিবোৰে ইংলেণ্ডলৈ কেঁচামালৰ যোগানকাৰী আৰু ইংলেণ্ডত উৎপাদিত সামগ্ৰীৰ গ্ৰাহকত পৰিণত কৰি ভাৰতীয় অৰ্থব্যৱস্থাৰ মৌলিক পৰিৱৰ্তন আনিছিল। স্পষ্ট ৰূপত ঔপনিৱেশিক চৰকাৰে ভাৰতবৰ্ষৰ জাতীয় তথা জনমূৰি আয় গণনাৰ বাবে কেতিয়াও আন্তৰিকতাৰে ব্যৱস্থা হাতত লোৱা নাছিল। ইয়াৰ পাছত আহিছোঁ কৃষি খণ্ডৰ বিষয়ে আলোচনা কৰিবলৈ। ইংৰাজ ঔপনিৱেশিক শাসনকালত ভাৰতবৰ্ষৰ অৰ্থনীতি মূলতঃ কৃষিভিত্তিয়ে আছিল। সৰহ সংখ্যক লোকৰ জীৱিকাৰ উপায় কৃষি হোৱাৰ স্বত্তেও কিন্তু কৃষিখণ্ডই স্থবিৰতাত ভুগিছিল। ইয়াৰ প্ৰথম কাৰণ হৈছে ঔপনিৱেশিক চৰকাৰে প্ৰণয়ন কৰা বিভিন্ন ধৰণৰ ভূমি বন্দোবস্তি ব্যৱস্থা। বেংগল প্ৰেচিডেন্সিয়ে প্ৰণয়ন কৰা জমিদাৰী ব্যৱস্থাত কৃষিখণ্ডৰ পৰা সৃষ্টি হোৱা লাভ কৃষকৰ পৰিৱৰ্তে জমিনদাৰসকলৰ হাতলৈহে গৈছিল। অকল যে ঔপনিৱেশিক চৰকাৰে শোষণ কৰিছিল তেনে নহয়, জমিনদাৰসকলেও কৃষিৰ উন্নতিৰ বাবে কোনো উদ্যোগে হাতত লোৱা নাছিল। জমিনদাৰসকলৰ প্ৰধান স্বাৰ্থ আছিল কৃষকসকলৰ অৰ্থনৈতিক অৱস্থা সম্পৰ্কে কোনো ধৰণৰ বিবেচনা নকৰাকৈ তেওঁলোকৰ পৰা খাজনা আদায় লোৱা। তেওঁলোকে কেৱল কৃষকৰ পৰা খাজনা আদায় লোৱাতহে গুৰুত্ব আৰোপ কৰিছিল। তাৰ পিছৰ কাৰণটোৱে হৈছে ৰাজহ বন্দোবস্তি ব্যৱস্থা। ৰাজহ বন্দোবস্তিৰ ব্যৱস্থায়ো জমিনদাৰসকলৰ এনেধৰণৰ দৃষ্টিভংগীৰ বাবে বহু পৰিমাণে দায়ী। নিৰ্দিষ্ট পৰিমাণৰ ভূমি ৰাজহ জমা দিয়াৰ বাবে নিৰ্দিষ্ট দিন নিৰ্ধাৰণ কৰি দিছিল আৰু সেই নিৰ্দিষ্ট দিনত ৰাজহ জমা দিব নোৱাৰিলে জমিনদাৰসকলে অধিকাৰ হেৰুৱাব লগা হৈছিল। ইয়াৰ উপৰিও আৰু এটা কাৰণ হৈছে নিম্নমানৰ কৃষি সা সঁজুলি। নিম্নমানৰ প্ৰযুক্তি, জলসিঞ্চনৰ অভাৱ, তাকৰীয়া পৰিমাণৰ সাৰ প্ৰয়োগ আদিয়ে কৃষকসকলৰ অৱস্থাৰ অধিক অৱনতি ঘটাইছিল আৰু কৃষিৰ উৎপাদনশীলতা অতি নিম্ন পৰ্যায়লৈ নমোৱাত অৰিহণা যোগাইছিল। ব্ৰিটিছসকলে কেৱল উপাৰ্জনমুখী শস্যৰ উৎপাদনৰ ওপৰতহে গুৰুত্ব দিছিল যাতে সেইসমূহ তেওঁলোকৰ দেশত উদ্যোগত ব্যৱহাৰ কৰিব পাৰে। তাতে স্বাধীনতা লাভৰ সময়ত হোৱা দেশ বিভাজনৰ ফলত ভাৰতৰ কৃষি উৎপাদন
পুনৰ পিছহুকি আহিছিল। অবিভাজিত দেশখনৰ এক বৃহৎ পৰিমাণৰ সাৰুৱা আৰু উচ্চ হাৰত জলসিঞ্চন ব্যৱস্থা থকা কৃষিভূমি পাকিস্তানৰ হাতলৈ গতি কৰিছিল আৰু সেয়ে ভাৰতবৰ্ষৰ কৃষিখণ্ডৰ উৎপাদনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিছিল। ইয়াৰ পাছত আহিছোঁ ঔদ্যোগিক খণ্ডৰ ওপৰত আলোচনা কৰিবলৈ। ঔপনিৱেশিক শাসনৰ অধীনত ভাৰতবৰ্ষই কৃষি আৰু নিৰ্মাণ খণ্ডসমূহৰ দৰেই সুস্থ ঔদ্যোগিক ভেটিও গঢ়ি তুলিব পৰা নাছিল। আধুনিক ঔদ্যোগিক ভেটি সুদৃঢ় কৰিব পৰা নাছিল। ইয়াৰ মূলতঃ দুটা কাৰণ। প্ৰথম কাৰণটি হৈছে ভাৰতবৰ্ষক মাথোন ইংলেণ্ডত গঢ়ি উঠা আধুনিক উদ্যোগসমূহৰ কাৰণে প্ৰয়োজনীয় গুৰুত্বপূৰ্ণ কেঁচা সামগ্ৰীবোৰৰ ৰপ্তানিকাৰী পৰ্যায়লৈহে অৱনমিত কৰিছিল। ইয়াৰ পৰা কেঁচা সামগ্ৰী ৰপ্তানি কৰি তেওঁলোকৰ দেশৰ উদ্যোগত ব্যৱহাৰ কৰিছিল। দ্বিতীয় কাৰণটি হৈছে সেই উদ্যোগসমূহৰ উৎপাদিত সামগ্ৰীৰ বাবে ভাৰতবৰ্ষক এখন প্ৰাপ্তিবিহীনভাৱে প্ৰসাৰিত বজাৰলৈ পৰিণত কৰিছিল, যাতে তেওঁলোকৰ মাতৃভূমি ব্ৰিটেইনৰ সৰ্বাধিক সুবিধা হয়। মূলতঃ তেওঁলোকে তেওঁলোকৰ দেশখনৰ আৰ্থিক অৱস্থা কেনেদৰে টনকিয়াল কৰিব পাৰে তাৰ ওপৰতহে গুৰুত্ব দিছিল। 19 শতিকাৰ দ্বিতীয়াৰ্ধত আধুনিক উদ্যোগে ভাৰতবৰ্ষত খোপনি পুতিবলৈ আৰম্ভ কৰিছিল, যদিও ইয়াৰ বিকাশ তেনেই লেহেমীয়া আছিল। আৰম্ভণিতে কপাহী বস্ত্ৰ আৰু মৰাপাট কল স্থাপনতে সীমাবদ্ধ আছিল। কপাহী বস্ত্ৰৰ কলসমূহ মহাৰাষ্ট্ৰ, গুজৰাট আদিৰ দৰে দেশৰ পশ্চিম অংশত অৱস্থিত আছিল। মৰাপাট কলসমূহো বংগদেশতে কেন্দ্ৰীভূত আছিল। পৰৱৰ্তী পৰ্যায়ত লো-তীখা উদ্যোগসমূহ গঢ় লৈ উঠিছিল। 1907 চনত টাটা আইৰণ এণ্ড ষ্টীল কোম্পানী স্থাপন হৈছিল। দ্বিতীয় মহাসমৰৰ পিছত চেনি, চিমেণ্ট, কাগজ আদিৰ ক্ষেত্ৰতো কেতবোৰ উদ্যোগ গঢ়ি উঠিছিল। কিন্তু ভাৰতবৰ্ষত ভৱিষ্যতে অধিক উদ্যোগীকৰণৰ সহায়ক হ'ব পৰাকৈ কোনো মূলধনজাতীয় সামগ্ৰীৰ উদ্যোগ গঢ়ি নুঠিল বুলিয়ে ক'ব পাৰি। এই আলোচনাৰ পৰা আমি এটাই ক'ব পাৰোঁ যে ঔপনিৱেশিক শাসনকালত ব্ৰিটিছসকলে কৃষিখণ্ড, উদ্যোগ খণ্ডৰ বিকাশৰ ওপৰত কোনো ধৰণৰ গুৰুত্ব আৰোপ কৰা নাছিল। পৰৱৰ্তী সময়ত আমি আৰু কি খণ্ডৰ ওপৰত ব্ৰিটিছসকলৰ ঔপনিৱেশিক শাসনৰ প্ৰভাৱ পৰিছিল সেই বিষয়ে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।